অনুভৱ বহুত ভাল, কিন্তু হয় ভাল এতিয়া আমাৰ ঘৰ ওচৰ পাজৰৰ মোতকৈ আৰু উৎফুল্লিত আৰু আমাৰ দৰং তথা অসমৰ আৰু অসম তথা ভাৰতে যেতিয়া এই সন্মানটো আগবঢ়ালে মোৰ মানে গা কঁপি উঠিছে, ভয় কঁপি উঠিছে, আনন্দ লাগিছে আৰু চকুলো মোৰ ওলাইছে। প্ৰায় 5 মিনিটমান মোক কান্দোতে গ'ল। তথাপিতো তেওঁলোকে যেতিয়া মোক এই বঁটাখন আগবঢ়ালে মোৰ মানে শিক্ষা নাই আৰু মই কথা ক'বলৈ নাজানো আৰু মই সকলো ৰাইজক ভাৰতবৰ্ষকে আদি কৰি অসমৰ যিবিলাক শিল্পী আৰু যিবিলাক ৰাইজ আছে তেওঁলোকে জানো মোক ভুল নধৰে। গতিকে আৰু মই কিমান পাৰি মই সকলো অসম তথা ভাৰতত মই যাতে একে আৰু কেনেকৈ নাম কৰিব পাৰি মোক তাৰ কাৰণত মোৰ এটা ইচ্ছা আছে। এইখিনিয়ে মোৰ মনৰ পৰা বৰ্তমানলৈ সৰু সুৰা বঁটাটো আছে। কলাগুৰু বিষ্ণুৰাভা বঁটাখন মোক অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা মোক আগবঢ়ালে। তাতেতো মোক একেবাৰে অমৃত খুৱাই মানে উগুল কৰিলে, মই মানে বহি থাকিব পৰা নাই আৰু যিখিনি অমৃত আছিল সেইখিনি অসমৰ গৌৰৱ বঁটাখন দিলে। সেইটো বাদে আৰু ভাৰত চৰকাৰ ভাৰতৰ যি মন্ত্ৰালয়বিলাক আছে তেওঁলোকে মোক আকৌ পদ্মশ্ৰী বঁটা দিলে। তাতে মোৰ গা কঁপি উঠিছে আৰু তেওঁলোকে ধৰক এতিয়া মোৰ বেছিভাগ মই দিল্লীতে থাকোঁ, এনেকে দিল্লীত থাকোঁ। নেশ্যনেল স্কুল ড্ৰামা তাতে মই 1 মাহ আছিলোঁ, য'ত নেকি ল'ৰা ছোৱালীবিলাকে হিন্দী ক'ব নাজানে সেইবিলাকক মই ওজাপালি আৰু অকল ওজাপালি শিকাইছিলোঁ 1 মাহ। আৰু তাতে অঞ্জনা পুৰী বাইদেউ মোৰ গোট ধৰিছিলে আৰু ইমান নাম পাই আহিছোঁ দিল্লীৰ পৰা মই ভাবিব নোৱাৰো। আৰু দিল্লীত প্ৰগতি মিডিয়াম তাতে মই 4 বছৰ প্ৰগ্ৰাম কৰিছোঁ আৰু মই বাল সংগীতত আৰু নেশ্যনেল স্কুল ড্ৰামা হিচাপে মই 4 বছৰ মই আমাৰ দৰঙৰ পৰা সৰু 8 বছৰ 10 বছৰীয়া ল'ৰা ছোৱালী লৈ যাই পেলাই মই ৰিক্স লৈ পেলাই মই 16জন ল'ৰা ছোৱালী লৈ গৈ মোকলাত লৈ গৈছোঁ, কিছুমানক লৈ যাই মই তাতে প্ৰগ্ৰাম কৰিছোঁ। যিবিলাক শিল্পী বা প্ৰজাবিলাক আছে তেওঁলোকে মোক আশীৰ্বাদ কৰাৰ ফলত মোৰ এইবিলাক আহিছে আৰু মই ভাবোঁ মই আনক ফুল দিওঁ, আনক উপকাৰ কৰোঁ, আনক উপকাৰ কৰিলে নিজেও উপকাৰ পায়, আনক ফুল দিলেও নিজে ফুল পায় আৰু ত্যাগত ভোগ দানত বাঢ়ে ক্ৰোধত কমে। মই চব ত্যাগ কৰি যাওঁ। মোৰ এতিয়ালৈ ঘৰ দিয়া নাই, মই ঘৰে বন্ধা নাই। আমি বহুত সুখী, বহুত অসমবাসী ৰাইজকো বহুত ধন্যবাদ দিছোঁ আৰু ভাৰত চৰকাৰ অসমবাসীক নমস্কাৰ কৰিছোঁ। তাৰপিছত আমি বহুত ধন্যবাদ। আমাক বহুত কষ্ট কৰি বহুত সৰু তাল বজাই সেনেকে আমাক পৰিয়ালখিনি ৰক্ষণাবেক্ষণা দি আছে। তাৰ বাবে আমি বহুত সুখী। এই পুৰস্কাৰটো আজি এটা মাহতে 3টা পুৰস্কাৰ পালে, তাৰ বাবে আমি বহুত সুখী, বহুত আনন্দ পাইছোঁ। Welcome to Holy Mary International School, an institution run by the Holy Mary Educational Trust, established in the year 2019. We strive to provide international level quality education at an affordable cost to students from villages and backward areas. Our mission is to create a challenging learning environment that encourages high expectations for success through development by appropriate instruction that allows for individual differences and learning styles. Our school promotes a safe, orderly, caring and supportive environment which provides
360-degree development in grooming the students as a future leaders. At Holy Mary International School, we have a host of facilities that are designed to cater to the needs of our students. We have skilled faculty members from Nagaland, Manipur, Arunachal Pradesh and Assam who are Montessori trained to provide a holistic learning experience. We believe that education is not just about academics but also about extracurricular activities. That's why we offer a host of extracurricular activities like music, dance, sports and more to ensure that our students develop their skills in all the aspects. At Holy Mary International School, we strive to have our teachers, parents and community members actively involved in our students' learning process. Come, join us and be a part of a vibrant learning community. Thank you for watching.